নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেভ এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ ইংলিছ সাবজেক্টৰ লেসন নাম্বাৰ 5 ৰবিনসন ক্ৰুছো এই পাঠটিৰ সম্পূৰ্ণ কোৱেশ্চন আনসাৰসমূহ। গতিকে তোমালোকে ভিডিঅটো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি কোৱেশ্চন আনসাৰসমূহ। ইয়াত দিছে লেটস চেক হাউ মাচ ইউ হেভ আন্ডাৰষ্টুড। আমি কিমানখিনিনো বুজি পালো চাওঁ আহা। Question number 1 ত দিছে answer the following questions. তলৰ question বিলাকৰ আমি answer কৰিব লাগে। এতিয়া নাম্বাৰ এইটো চোৱা What happened during the earthquake? Earthquake অৰ্থাৎ ভূমিকম্প। ভূমিকম্পৰ সময়ত কি হৈছিলে? তোমালোকে ইয়াতে answer লিখিবা The ground shook violently with strong tremors, rocks fell and the sea became stormy and dangerous. অৰ্থাৎ ভূমিকম্পৰ সময়ত প্ৰচণ্ড কঁপনিৰে মাটি কঁপি উঠিছিলে, শিল বাগৰি পৰিছিল আৰু সাগৰখন ধুমুহাময় আৰু বিপজ্জনক হৈ পৰিছিল। এতিয়া নাম্বাৰ বিটো চোৱা Why did not Robinson Crusoe feel safe during the earthquake? ভূমিকম্পৰ সময়ত ৰবিনসন ক্ৰুছই কিয় নিৰাপদ অনুভৱ কৰা নাছিলে? এটা এনসাৰ লিখিবা Because the shocks were very strong and unpredictable, making him fear that the cave or the ground might collapse or open. ভূমিকম্পৰ সময়ত ৰবিনসন ক্ৰুছই নিৰাপদ অনুভৱ কৰা নাছিল কাৰণ ভূমিকম্পৰ সময়ত জোকাৰণিবোৰ খুব অতি প্ৰবল আছিলে আৰু যাৰ ফলত মাটি খহি আহিব পাৰে বুলি ৰবিনসন ক্ৰুছই ভয় খাইছিলে আৰু সেইবাবে তেখেতে নিৰাপদ অনুভৱ কৰা নাছিলে। এতিয়া নাম্বাৰ সিটো চোৱা Why did the sea become fearful? সাগৰখন কিয় ভয়ংকৰ হৈ পৰিছিলে? এটা এনসাৰ লিখিবা The earthquake caused large waves and violent movement under the sea, making it turbulent and stormy. সাগৰখন ভয়ংকৰ হৈ পৰিছিল কাৰণ ভূমিকম্পৰ ফলত সাগৰৰ তলত বৃহৎ ঢৌ আৰু গতিবিধিৰ সৃষ্টি হৈছিলে যাৰ ফলত সাগৰখন অশান্ত আৰু ধুমুহাময় হৈ পৰিছিলে। এটা নাম্বাৰ ডিটো চোৱা Where did Robinson Crusoe take shelter when it rained? বৰষুণ দিলে ৰবিনসন ক্ৰুছই ক'ত আশ্ৰয় লৈছিলে? এটা এনসাৰ লিখিবা When it rained, Robinson Crusoe took shelter in his cave. যেতিয়া বৰষুণ দিয়ে তেতিয়া ৰবিনসন ক্ৰুছই নিজৰ গুহাত আশ্ৰয় লৈছিলে। নাম্বাৰ ইটো চোৱা What qualities help Robinson Crusoe survive? কি গুণে ৰবিনসন ক্ৰুছক জীয়াই থাকিবলৈ সহায় কৰিছিলে? এটা এনসাৰ লিখিবা Robinson Crusoe survival was aided by his courage, resourcefulness, patience, hard work and unwavering hope. অৰ্থাৎ ৰবিনসন ক্ৰুছক সাহস, তেখেতৰ ধৈৰ্য, কঠোৰ পৰিশ্ৰম আৰু অটল আশাই তেখেতক জীয়াই থকাত সহায় কৰিছিলে। এতিয়া 2 নম্বৰ কুৱেশ্যনটো চোৱা Say whether the following statements are true or false. তলৰ উক্তিবোৰ আমি সঁচা নে মিছা লিখিব লাগে। তে নাম্বাৰ এটো চোৱা Robinson Crusoe was in the cave when the earthquake struck. যেতিয়া ভূমিকম্প হৈছিলে তেতিয়া সেই সময়ত ৰবিনসন ক্ৰুছই গুহাটোত আছিলে। এই কথাটো অশুদ্ধ গতিকে আমি ইয়াতে ফলছ লিখিম। যেতিয়া ভূমিকম্প আহিছিলে তেতিয়া ৰবিনসন ক্ৰুছই গুহাটোৰ পৰা ওলাই গৈছিলে। সেইবাবে এটো ফলছ হ'ব। এতিয়া নাম্বাৰ বিটো চোৱা Robinson Crusoe dropped to the ground on his knees and hands. ৰবিনসন ক্ৰুছই আঁঠু আৰু হাতেৰে তেখেতে তলত মাটিত পৰিছিলে। এটো সঁচা গতিকে ইয়াতে ট্ৰু লিখিবা। নাম্বাৰ সিটো চোৱা There were 8 shocks in about 3 minutes. প্ৰায় 3 মিনিটত 8টা জোকাৰণি হৈছিল বুলি কৈছে ইয়াতে। এটো ভুল গতিকে তোমালোকে ইয়াতে ফলছ লিখিবা। এটা নাম্বাৰ দিটো চোৱা The sky became clear after the hurricane had abated. ইয়াত কৈছে যে হাৰিকেন কমি যোৱাৰ পিছত আকাশখন পৰিষ্কাৰ হৈ পৰিছিলে। যেতিয়া ঘূৰ্ণীবতাহ কমি গৈছিল তেতিয়া আকাশখন পৰিষ্কাৰ হোৱাৰ কথা কৈছে। এটো মিছা গতিকে তোমালোকে ইয়াতে ফলছ লিখিবা। নাম্বাৰ ইটো চোৱা There was another mild shock after the hurricane was over. যেতিয়া ঘূৰ্ণীবতাহ শেষ হৈছিলে শেষ হোৱাৰ পিছত আৰু এটা মৃদু জোকাৰণিৰ সৃষ্টি হৈছিলে। এটো শুদ্ধ গতিকে তোমালোকে ইয়াতে এনসাৰ ট্ৰু লিখিবা।
এতিয়া চাওঁ আহা 3 নম্বৰ কুৱেশ্যনটো ইয়াতে দিছে মেটছ দ্য ফলোয়িং আমি মিলাব লাগে এইকেইটা ফাৰ্ষ্টটো দিছে দ্য আৰ্থকুৱেক ইয়াৰ লগত হ'ব ফলিং পিচেছ অফ আৰ্থ ফ্ৰম দ্য কেভ ৰুফ এণ্ড দ্য হিলেজ তাৰপিছত আছে দ্য ষ্টৰ্ম ইয়াৰ লগত হ'ব অভাৰফ্ল'য়িং অফ দ্য চ'ৰ আপৰোটিং অফ ট্ৰিজ তাৰপিছত আছে দ্য ৰেইন ফ্লাডিং অফ দ্য ফৰ্টিফিকেশ্যন এতিয়া 4 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে নাম্বাৰ এইটো দিছে ৰাইট হোৱাট ৰবিনছন ক্ৰুচো ডিড টু ৰিডিউচ দ্য ৰিস্ক অফ ইনজিউৰি হুৱেন দ্য আৰ্থকুৱেক অকাৰ্ড ইয়াত কৈছে যে ভূমিকম্পৰ সময়ত আঘাতৰ আশংকা হ্ৰাস কৰিবলৈ ৰবিনছন ক্ৰুচোই কি কৰিছিলে লিখা ৰবিনছন ক্ৰুচোই ভূমিকম্পৰ সময়ত নিজকে বচাবলৈনো কি কৰিছিলে আমি সেইখিনি কথা লিখিব লাগে এতিয়া এনচাৰ লিখিবা When the earthquake occurred, Robinson Crusoe moved away from the trees and rocks to an open space to reduce the risk of injury from falling debris. ভূমিকম্পৰ সময়ত ৰবিনছন ক্ৰুচই গছ-গছনি আৰু শিলৰ পৰা আঁতৰি মুকলি ঠাইলৈ গুচি গৈছিলে যাতে তেখেতে আঘাতপ্ৰাপ্ত নহয় He also dropped to the ground on his knees and hands to maintain balance and protect himself. আৰু তেওঁ নিজকে ৰক্ষা কৰিবৰ কাৰণে কি কৰিছিলে মাটিত আঁঠুকাঢ়ি পৰি দিছিলে এতিয়া নাম্বাৰ বিটো চোৱা লেটছ লাৰ্ণ এ ফিউ মোৰ ছেফটি মেজাৰ্ছ ডেট উই মাষ্ট ফ'ল' ডিউৰিং এন আৰ্থকুৱেক টু ৰিডিউচ দ্য ৰিস্ক অফ ইনজিউৰি ইয়াত কৈছে যে কেইটামান সুৰক্ষা ব্যৱস্থা জানো আহা যিবোৰ আমি ভূমিকম্পৰ সময়ত মানি চলিব লাগে যাতে আঘাতৰ আশংকা কম হয় ইয়াত কৈছে যে লুক এট দ্য পিকচাৰ্ছ বিল' এণ্ড ৰাইট দ্য ৱৰ্ড অৰ ফ্ৰেজেছ ফ্ৰম দ্য বক্স আণ্ডাৰ দ্য এপ্ৰপ্ৰিয়েট পিকচাৰ এতিয়া তলৰ ছবিবোৰ চোৱা আৰু উপযুক্ত ছবিখনৰ তলৰ বাকচৰ পৰা শব্দ বা বাক্যাংশ লিখা এতিয়া ফাৰ্ষ্ট ছবিখনত ড্ৰপ হ'ব আৰু ছেকেণ্ড ছবিখনত কভাৰ হ'ব আৰু থাৰ্ড ছবিখনত হোল্ড অন লিখিবা এতিয়া আমি নম্বৰ চিটো চাওঁ আহা ৱৰ্ক ইন পেয়াৰ্ছ এইটো তোমালোকক দলীয়ভাৱে কৰিব কৈছে ফাইণ্ড চাম আদাৰ ছাচ ছেফটি মেজাৰ্ছ এণ্ড ৰাইট ডাউন অন এ পিচ অফ পেপাৰ ডিছপ্লে দ্য ৱৰ্ক ইন দ্য ক্লাছৰুম এখন কাগজত লিখিব কৈছে যে কিছুমান সুৰক্ষা ব্যৱস্থা আৰু তোমালোকে এইটো কাম শ্ৰেণীকোঠাত কৰিবলৈ কৈছে কিছুমান সুৰক্ষা ব্যৱস্থা লিখিব পাৰা ভূমিকম্পৰ বাবে এনচাৰ লিখিবা আৰ্থকুৱেক ছেফটি মেজাৰ্ছ বুলি লিখি ট্ৰাই টু ষ্টে কাল্ম এণ্ড ডোণ্ট পেনিক ডিউৰিং দ্য আৰ্থকুৱেক ভূমিকম্পৰ সময়ত আমি অলপ শান্ত হ'ব লাগে আৰু আতংকিত হ'ব নালাগে নাম্বাৰ 2 লিখিব পাৰা ইফ ইউ আৰ ইনচাইড ষ্টে ইনচাইড এণ্ড মুভ এৱে ফ্ৰম উইণ্ডোজ গ্লাছ এণ্ড হেভি অবজেক্টছ ডেট কেন ফল ভিতৰত যদি থাকা তুমি আমি যদি ভিতৰত সোমাই থাকোঁ ভূমিকম্প অহাৰ সময়ত তেতিয়া আমি ভিতৰতে থাকিব লাগে কাছৰ খিৰিকী বা গধুৰ বস্তু যদি পৰি আহে তেতিয়াও আমাৰ বিপদ হ'ব গতিকে আমি সেইসমূহৰ পৰা আঁতৰি থাকিব লাগে এতিয়া নাম্বাৰ 3টো চোৱা এভইড ষ্টেণ্ডিং ইন ডৰৱেজ এজ ডোৰ্ছ কেন ছাট অৰ ব্ৰেক যদি দুৱাৰত থিয় হৈ থকা তেতিয়া আমি দুৱাৰত থিয় হৈ থকাৰ পৰা বিৰত থাকিব লাগিব কাৰণ দুৱাৰবোৰ জোৰেৰে বন্ধ হ'ব পাৰে বা ভাঙি যাব পাৰে নাম্বাৰ 4ত লিখিবা মুভ টু এন অ'পেন এৰিয়া এৱে ফ্ৰম বিল্ডিংছ ট্ৰিজ ষ্ট্ৰীট লাইট এণ্ড পাৱাৰ লাইনছ অট্টালিকা গছ ষ্ট্ৰীট লাইট বিদ্যুৎ পৰিবাহী লাইনৰ পৰা আঁতৰত থাকি মুকলি ঠাইলৈ যাব লাগে এভইড ইউজিং এলিভেটৰ্ছ ডিউৰিং অৰ ইমিডিয়েটলি আফটাৰ এন আৰ্থকুৱেক ভূমিকম্পৰ সময়ত বা তাৰ লগে লগে লিফ্টৰ ব্যৱহাৰ আমি কৰিব নালাগে এতিয়া 5 নম্বৰ কুৱেশ্যনটো চাওঁ আহা ইয়াতে নাম্বাৰ 8 দিছে লুক এট দ্য পিকচাৰ্ছ এণ্ড ৰাইট বিল' ইজ পিকচাৰ হোৱাট দ্য পাৰ্চন ইন ডেট পিকচাৰ ইজ ডুইং ইয়াত কৈছে যে ছবিবোৰ চাই প্ৰতিখন ছবিৰ তলত সেই ছবিখনত থকা ব্যক্তিজনে কি কৰি আছে লিখা ইয়াতে ছবি দিয়া আছে তাৰ তলত আমি সেই ব্যক্তিজনেনো কি কৰি আছে আমি লিখিব লাগে The first ব্যক্তিজনে কৰিছে the boy is running down the stairs while raining ফাৰ্ষ্ট পিকচাৰটোত কি দিয়া আছে ল'ৰাটোৱে বৰষুণ দি থকাৰ সময়ত চিৰিৰে তললৈ দৌৰি আছে নাম্বাৰ 2 পিকচাৰটোত দিছে the person is walking through flooded water কি কৰিছে ব্যক্তিজনে বানপানী হোৱা পানীৰ মাজেৰে খোজ কাঢ়িছে 3 নম্বৰতে
দ্য গাৰ্ল ইজ ষ্টেণ্ডিং আণ্ডাৰ এ ট্ৰী ইন এ থাণ্ডাৰষ্টৰ্ম। 3 নম্বৰ পিকচাৰটোত কি কৰিছে? ছোৱালীজনী ধুমুহাত গছৰ তলত থিয় হৈ আছে। এতিয়া 4 নম্বৰ পিকচাৰটোত কি কৰিছে? দ্য গাৰ্ল ইজ হোল্ডিং এন আমব্ৰেলা ইন হেভি ৰেইন উইথ ষ্ট্ৰং ৱাইণ্ডছ। কি কৰিছে? ছোৱালীজনীয়ে প্ৰচণ্ড বতাহৰ সৈতে প্ৰচণ্ড বৰষুণত ছাতি ধৰি আছে। এতিয়া নাম্বাৰ বিটো চোৱা। ডিছকাছ ইন গ্ৰুপছ হোৱাট মে হেপেন টু দ্য পাৰ্চন ইন ইচ পিকচাৰ এণ্ড ছাজেষ্ট ৱেজ টু ৰিডিউচ দ্য ৰিস্ক অফ ইঞ্জুৰি অৰ থ্ৰেট টু লাইফ। কি কৈছে? আমি যিহেতু ওপৰত কিছুমান পিকচাৰ পাই আহিছিলোঁ, সেই পিকচাৰকেইটা কি কি কৰিছে আমি লিখিছিলোঁ। সেই প্ৰতিখন ছবিত থকা ব্যক্তিজনৰ কি হ'ব পাৰে সেই বিষয়ে আমি গোটত আলোচনা কৰিব লাগে আৰু আঘাত বা জীৱনৰ প্ৰতি ভাবুকি হ্ৰাস কৰাৰ উপায়ৰ পৰামৰ্শ দিব লাগে। এতিয়া আমি ফাৰ্ষ্ট পিকচাৰটোত কি পাইছিলোঁ যে ভূমিকম্পৰ সময়ত ল'ৰাটোৱে চিৰিৰে নামি দৌৰিছিলে। যদি ভূমিকম্পৰ সময়ত ল'ৰাটোৱে চিৰিৰে দৌৰি নামিছে তেতিয়া কি হ'ব পাৰে সেই কথা আমি লিখিব লাগে। এতিয়া তোমালোকে এনেকৈ লিখিবা যে দ্য বয় ইজ ৰানিং ডাউন দ্য ষ্টেয়াৰ্ছ ডিউৰিং এন আৰ্থকুৱেক। ল'ৰাজনে ভূমিকম্পৰ সময়ত চিৰিৰে নামি দৌৰিছিলে। হোৱাট মে হেপেন, কি হ'ব পাৰে? হি মে ফল এণ্ড ইনজিউৰ হিমছেল্ফ, সি পৰিব পাৰে আৰু আঘাত পাব পাৰে। দ্য ষ্টেয়াৰ্ছ কুড কলাপছ অৰ অবজেক্ট মাইট ফল অন হিম, চিৰিবোৰ ভাঙি যাব পাৰে বা বস্তু সেই ল'ৰাটোৰ ওপৰত পৰিব পাৰে। এতিয়া কিছুমান আমাক ছাজেশ্যন দিব কৈছিলে। ছাজেশ্যন লিখিবা। ছাজেশ্যন টু ৰিডিউচ ৰিস্ক, বিপদ হ্ৰাস কৰাৰ কিছুমান পৰামৰ্শ। কি কৰিব লাগিব আমি? ডু নট ৰান ডিউৰিং এন আৰ্থকুৱেক, আমি ভূমিকম্পৰ সময়ত দৌৰিব নালাগিব। ড্ৰপ কভাৰ এণ্ড হোল্ড অন আণ্ডাৰ এ ষ্টাৰ্ডি টেবুল অৰ ডেস্ক, আমি মজবুত টেবুল বা ডেস্কৰ তলত সোমাব লাগিব। এতিয়া 2 নম্বৰটো পাইছিলোঁ যে দ্য পাৰ্চন ইজ ৱাকিং থ্ৰু ফ্লাড ৱাটাৰ নিয়াৰ এন ইলেক্ট্ৰিকেল পুল। দ্বিতীয় ছবিখনত আমি কি পাইছিলোঁ? বৈদ্যুতিক পুলৰ ওচৰত বানপানীৰ মাজেৰে খোজকাঢ়ি গৈ আছিল ব্যক্তিজনে। তেতিয়া কি হ'ব পাৰে এনেধৰণে যদি ব্যক্তিজনে বৈদ্যুতিক পুলৰ ওচৰত বানপানীৰ মাজেৰে খোজকাঢ়ি গৈ থাকে? ইয়াত লিখিবা যে হোৱাট মে হেপেন, দেয়াৰ ইজ এ হাই ৰিস্ক অফ ইলেক্ট্ৰিক শ্বক ইফ লিভ ৱায়াৰ্ছ আৰ ইন দ্য ৱাটাৰ। কি হ'ব পাৰে? পানীত কাৰেণ্টৰ ৱায়াৰ থাকিলে কাৰেণ্টৰ শ্বৰ্ট মৰাৰ আশংকা থাকে। আৰু এটা লিখিব পাৰা, হি কুড বি ইনজিউৰ্ড বাই হিডেন অবজেক্ট অৰ ছুৱেপ্ট এৱে বাই ষ্ট্ৰং কাৰেণ্টছ। কি হ'ব? বিশেষকৈ কিছুমান পানীৰ তলত লুকাই থকা বস্তুৱে তেখেতক আঘাত কৰিব পাৰে বা প্ৰচণ্ড সোঁতে তেখেতক উটুৱাই নিব পাৰে। এতিয়া ছাজেশ্যন দিব লাগে। ছাজেশ্যন টু ৰিডিউচ ৰিস্ক, ইয়াতে লিখিবা এভইড ৱাকিং ইন ফ্লাড ৱাটাৰ স্পেচিয়েলি নিয়াৰ ইলেক্ট্ৰিক পোলছ অৰ ৱায়াৰ্ছ, ৱেইট ফৰ হেল্প ফ্ৰম ৰেস্কিউ টিমছ অৰ অথৰিটিজ। কি হ'ব? বিশেষকৈ বিদ্যুতৰ খুঁটা বা তাঁৰৰ ওচৰত বানপানীৰ সময়ত বানপানীৰ পানীত আমি খোজ কঢ়াৰ পৰা বিৰত থাকিব লাগে আৰু উদ্ধাৰকাৰী দল বা কৰ্তৃপক্ষৰ পৰা সহায়ৰ বাবে অপেক্ষা কৰিব লাগে। এতিয়া 3 নম্বৰ পিকচাৰটোত কি আছিলে? দ্য গাৰ্ল ইজ ষ্টেণ্ডিং আণ্ডাৰ এ ট্ৰী ডিউৰিং এ থাণ্ডাৰষ্টৰ্ম, ধুমুহাৰ সময়ত ছোৱালীজনী গছৰ তলত থিয় হৈ আছে। যদি এজনী ছোৱালীয়ে ধুমুহাৰ সময়ত এজোপা গছৰ তলত থিয় হৈ থাকে তেতিয়া কি হ'ব পাৰে? আমি সেইটো লিখিম। হোৱাট মে হেপেন, দ্য ট্ৰী কুড বি ষ্ট্ৰাক বাই লাইটনিং হুইচ কেন বি ফেটেল, গছজোপাত বিজুলীৰ আঘাত হ'ব পাৰে আৰু গছজোপাত যদি বিজুলী মাৰে তেতিয়া ছোৱালীজনীৰ গাত মাৰিব পাৰে। ব্ৰাঞ্চেছ মে ফল ডিউ টু ষ্ট্ৰং ৱাইণ্ডছ, প্ৰচণ্ড বতাহৰ বাবে ডালবোৰ ছোৱালীজনীৰ গাত পৰিব পাৰে। এতিয়া ছাজেশ্যন টু ৰিডিউচ ৰিস্ক, বিপদ হ্ৰাস কৰাৰ পৰামৰ্শ, সেইকেইটাত লিখিব পাৰা ষ্টে এৱে ফ্ৰম ট্ৰিজ ডিউৰিং লাইটনিং এণ্ড থাণ্ডাৰষ্টৰ্ম, বজ্ৰপাত আৰু বজ্ৰপাতৰ সময়ত গছৰ পৰা আঁতৰি থাকিব লাগে। টেক শেল্টাৰ ইনডোৰ্ছ অৰ ইনচাইড এ ছেফ বিল্ডিং অৰ ভেহিকুল, ঘৰৰ ভিতৰত বা নিৰাপদ অট্টালিকা বা বাহনৰ ভিতৰত আশ্ৰয় ল'ব লাগে। এতিয়া 4 নম্বৰ পিকচাৰটোত আছিলে যে দ্য গাৰ্ল ইজ ৱাকিং ইন ফ্লাড ৱাটাৰ উইথ এন আমব্ৰেলা, এজনী ছোৱালীয়ে ছাতি লৈ বানপানীৰ পানীত খোজকাঢ়ি আছিলে। এনেধৰণে খোজকাঢ়ি থাকিলে কি হ'ব পাৰে? হোৱাট মে হেপেন, ইয়াতে লিখিবা ছি কুড ট্ৰিপ অৰ ফল ডিউ টু ইনভিজিবল ডেব্ৰিজ অৰ পোটলেছ, ছোৱালীজনীয়ে পানীৰ মাজেৰে খোজকাঢ়ি যাওঁতে তলৰ কিছুমান গাঁতত পৰি যাব পাৰে। আৰু এটা লিখিব পাৰা
দ্য আমব্ৰেলা মাইট এট্ৰেক্ট লাইটনিং ইফ ইটছ মেড অফ মেটেল। যদি ছোৱালীজনীয়ে লৈ থকা ছাতিটো ধাতুৰে তৈয়াৰী হয় তেতিয়া সেই ছাতিটো বিজুলীয়ে আকৰ্ষণ কৰিব পাৰে। এইকেইটাই আছিলে পিকচাৰকেইটা। এতিয়া চাওঁ আহা আমি 6 নম্বৰ কুৱেশ্যনটো। ইয়াত দিছে কমপ্লিট দ্য ক্ৰছৱৰ্ড পাজল ইউজিং দ্য হিণ্টছ গিভেন বিল'। তলত পাজল এটা দিয়া আছে, তাতে আমি কিছুমান হিণ্টছ দিয়া আছে আৰু সেই হিণ্টছকেইটা চাই পিনি আমি পাজলটো কমপ্লিট কৰিব লাগে। এতিয়া ইয়াতে দিছে যে এক্ৰছ এ ছাডেন ভায়োলেণ্ট শ্বকছ অফ দ্য আৰ্থ ছাৰফেচ। এইটো হ'ব আৰ্থকুৱেক। এতিয়া নাম্বাৰ 1টোত লিখিবা আৰ্থকুৱেক। তাৰপিছত দিছে নেচাৰেল মুভমেণ্ট অফ এয়াৰ। 4 নম্বৰটোত দিছে যে ইয়াতে নেচাৰেল মুভমেণ্ট অফ এয়াৰ মানে বায়ুৰ প্ৰাকৃতিক গতি, এইটো হ'ব ৱাইন, বতাহ। 5 নম্বৰটোত দিছে দ্য কনডেন্সড মইশ্চাৰ অফ দ্য এটমস্ফিয়াৰ ফলিং ভিজিবলি ইন ছেপাৰেট ড্ৰপছ। আমি 5 নম্বৰটোত পাজলটোত লিখিব লাগিব, এইটো হ'ব ৰেইন। তাৰপিছতে ডাউন তললৈ আমি লিখিব লাগে 2 নম্বৰটোত এ ভায়োলেণ্ট ষ্টৰ্ম উইথ ভেৰি ষ্ট্ৰং ৱাইন স্পেচিয়েলি ইন দ্য ৱেষ্টাৰ্ণ আটলাণ্টিক। বিশেষকৈ পশ্চিম আটলাণ্টিকত অতি প্ৰচণ্ড বতাহৰ সৈতে প্ৰচণ্ড ধুমুহা, সেইটো হৈছে হাৰিকেন। তাৰপিছতে দিছে 3 নম্বৰটোত ডাউনত এন এক্সট্ৰিম কণ্ডিশ্যন অফ ৱেডাৰ উইথ ৱাইণ্ড এণ্ড ৰেইন এণ্ড অফেন থাণ্ডাৰ এণ্ড লাইটনিং। এইটো হ'ব ষ্টৰ্ম, ধুমুহা। এতিয়া আমাৰ পাজলটো কমপ্লিট কৰা হৈ গ'ল। তাৰপিছত দিছে নাও মেক চেণ্টেন্সেছ ইউজিং দ্য ৱৰ্ডছ ইউ হেভ ফাউণ্ড। এতিয়া আমি যিখিনি ৱৰ্ড পালোঁ সেই ৱৰ্ডখিনিৰে বাক্য সাজিব লাগে। কি কি পাইছিলোঁ? আৰ্থকুৱেক, ৱাইণ্ড, ৰেইন, হাৰিকেন আৰু ষ্টৰ্ম। ইয়াত তোমালোকক মই বাক্যকেইটা বনাই দিছোঁ, তোমালোকে নিজেও নিজৰ ধৰণে বনাবলৈ চেষ্টা কৰিবা। তাৰপিছতে 7 নম্বৰ কুৱেশ্যনটোত দিছে লেটছ লাৰ্ণ দ্য মিনিং অফ দিছ ৱৰ্ডছ ফ্ৰম দ্য লেচন। লেচনটোৰ পৰা কিছুমান শব্দ দিয়া আছে আৰু সেই শব্দকেইটাৰ অৰ্থ ইয়াতে তোমালোকৰ কিতাপত দিয়া আছে। এইকেইটা জানো আহা বুলি কৈছে, তোমালোকে এইকেইটা পঢ়িবা। তাৰপিছতে দিয়া আছে নাও ফিল ইন দ্য ব্লেংকছ উইথ দ্য ৱৰ্ডছ ইউ হেভ জাষ্ট লাৰ্ণ টু কমপ্লিট দ্য চেণ্টেন্সেছ। এতিয়া ইয়াতে খালী ঠাই পূৰ কৰিব কৈছে কিছুমান শব্দৰ পৰা। ইয়াতে দিছে হি ৱাজ ষ্টেণ্ডিং ড্ৰেছ এট দ্য ড্ৰেছ অফ দ্য ক্লিফ। ইয়াত হ'ব কটিয়াছলি এজ অফ দ্য ক্লিফ। হি ৱাজ নট ড্ৰেছ, ইয়াত হ'ব হি ৱাজ নট স্কাৰ্ট। হি লুকড বিল', হি চ' দ্য ট্ৰিজ ৱেৰ ড্ৰেছ বাই দ্য ষ্টৰ্ম লাষ্ট নাইট। ইয়াত হ'ব আপৰুটেড। দ্য ষ্টৰ্ম কজড এ লট অফ ডেমেজ বিফৰ ইট ড্ৰেছ আফটাৰ এন আৱাৰ। ইয়াত হ'ব উইকেন, উইকেন আফটাৰ এন আৱাৰ। তাৰপিছতে 8 নম্বৰ কুৱেশ্যনটো চাওঁ আহা। লিষ্ট এ ফিউ চিটুৱেশ্যনছ হুৱেন ইউ আৰ ফ্ৰাইটেন। 8 নম্বৰ কুৱেশ্যনটোত দিছে লিষ্ট এ ফিউ চিটুৱেশ্যনছ হুৱেন ইউ আৰ ফ্ৰাইটেন। ইউ আৰ ফ্ৰাইটেন। তুমি ভয় খোৱা কেইটামান পৰিস্থিতিৰ তালিকা তলত প্ৰস্তুত কৰিব কৈছে। ইয়াতে তুমি কিছুমান ভয় খোৱা কেইটামান পৰিস্থিতি লিখিব লাগে। ইয়াতে লিখিব পাৰা যে হুৱেন আই হাৰ্ড এ লাউড থাণ্ডাৰ ডিউৰিং এ ষ্টৰ্ম। ধুমুহাৰ সময়ত যেতিয়া মই জোৰেৰে বজ্ৰপাত শুনিছিলোঁ তেতিয়া মই ভয় খাইছিলোঁ। তাৰপিছত লিখিব পাৰা হুৱেন আই চ' এ বিগ ডগ বাৰ্কিং লাউডলি। যেতিয়া মই এটা ডাঙৰ কুকুৰে জোৰেৰে ভুকি থকা দেখিছিলোঁ। তাৰপিছত লিখিব পাৰা হুৱেন আই স্লিপড হুৱাইল ক্লাইম্বিং ষ্টেয়াৰ্ছ। চিৰি বগাই থাকোঁতে পিছলি যোৱাৰ সময়ত মই ভয় খাইছিলোঁ। তাৰপিছতে কৈছে নাও ৱৰ্ক ইন পেয়াৰ্ছ। তোমালোকক এইটো গ্ৰুপত কৰিব কৈছে। কাম আপ উইথ চাম ৱেজ হাউ ইউ কেন হেণ্ডেল দ্য চিটুৱেশ্যনছ কনফিডেণ্টলি। শ্বেয়াৰ ইউৰ আইডিয়াছ উইথ দ্য ক্লাছ। পৰিস্থিতিবোৰ কেনেকৈ আত্মবিশ্বাসেৰে চম্ভালিব পাৰি তাৰ কিছুমান আমি উপায় লিখিব লাগে। পৰিস্থিতিবোৰ চম্ভালিবৰ বাবে আমি কেনেধৰণৰ উপায় উলিয়াব লাগিব? ইয়াতে এনচাৰ লিখিবা যে ষ্টে কাল্ম এণ্ড টেক ডিপ ব্ৰেথছ। কি কৰিব লাগিব? শান্ত হৈ দীঘলকৈ এটা উশাহ ল'ব লাগিব। আস্ক ফৰ হেল্প ফ্ৰম নিয়াৰ বাই পিপুল অৰ এডাল্টছ। আমি ওচৰৰ মানুহ বা প্ৰাপ্তবয়স্ক লোকৰ পৰা সহায় বিচাৰিব লাগিব। কিপ এ ছেফ ডিষ্টেঞ্চ ফ্ৰম স্কাৰী এনিমেলছ। ভয়ংকৰ জীৱ জন্তুৰ পৰা নিৰাপদে দূৰত থাকিব লাগিব। এইখিনি লিখিলেই হ'ব। তাৰপিছতে 9 নম্বৰ কুৱেশ্যনটোত দিছে লেটছ ৰিড দ্য ৱৰ্ডছ ইন দ্য বক্স এলাউড।
তলৰ বক্সটোত কিছুমান ৱৰ্ড দিয়া আছে আৰু সেই ৱৰ্ডবিলাক আমি পঢ়িব লাগে। কি কি দিয়া আছে? ড্ৰেডফুল, আৰ্থ, ডেট, হেভিলি, হাৰ্ড আৰু ডিফেনিং। এইকেইটা দিয়া আছে আৰু ছাইডত দিয়া আছে AEIOU ভাৱেলকেইটা দিয়া আছে। তাৰপিছত লিখিছে যে ইন দ্য ৱৰ্ডছ ড্ৰেডফুল, ডেট এণ্ড হেভিলি দ্য কম্বিনেশ্যন অফ দ্য ভাৱেলছ E and A is pronounced like the way the vowel E is pronounced in bed. এতিয়া ড্ৰেডফুল, ডেথ আৰু হেভিলি এই ৱৰ্ডকেইটা আমি ভাৱেল ই আৰু এৰ দুইটা সংমিশ্ৰণেৰে আমি উচ্চাৰণ কৰোঁ। ইন দ্য ৱৰ্ডছ আৰ্থ এণ্ড হাৰ্ট দ্য প্ৰনাউন্সিয়েশ্যন অফ দ্য কম্বিনেশ্যন অফ দ্য ভাৱেলছ ই এণ্ড এ এই দুটা শব্দ আমি ই আৰু এৰ কম্বিনেশ্যনত উচ্চাৰণ কৰোঁ লাইক দ্য প্ৰনাউন্সিয়েশ্যন অফ দ্য লেটাৰ আই ইন বাৰ্ড। তাৰপিছতে এতিয়া 10 নম্বৰ কুৱেশ্যনটো চাওঁ আহা। লেটছ লাৰ্ণ চাম গ্ৰামাৰ। কিছুমান আমি গ্ৰামাৰ শিকোৱা হয় বুলি কৈছে। লুক এট দ্য আণ্ডাৰলাইন ৱৰ্ডছ ইন দ্য ফলোয়িং চেণ্টেঞ্চেছ ফ্ৰম দ্য লেচন। লেচনটোৰ পৰা কিছুমান বাক্য দিয়া আছে আৰু সেই বাক্যকেইটাত কিছুমান ৱৰ্ডত আণ্ডাৰলাইন কৰা আছে। সেইকেইটা আমাক চাব কৈছে। ইয়াতে কি কি আণ্ডাৰলাইন কৰা আছে? ইনটু, ইন, অন আৰু আণ্ডাৰ এইকেইটা ৱৰ্ডত আণ্ডাৰলাইন কৰা আছে। তলত লিখা আছে যে ৱৰ্ডছ লাইক এট, ইনটু, ইন, অন, আণ্ডাৰ এটচেট্ৰা আৰ কল প্ৰিপজিশ্যন। এইকেইটা কি? প্ৰিপজিশ্যন হয়, অব্যয় হয়। এতিয়া কৈছে নাও ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনছ ফ্ৰম দ্য বক্স টু কমপ্লিট দ্য চেণ্টেঞ্চেছ। এতিয়া আমি উপযুক্ত এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনকেইটা আমি তলৰ বাক্যকেইটাত বহাব লাগে। এতিয়া ইয়াতে দিছে ওৱান ডে ৰবিনছন ক্ৰুছো ৱাজ ৱাকিং ড্ৰেছ দ্য শ্ব'ৰ। ইয়াত হ'ব অন। ছাডেনলি ইট ষ্টাৰ্টেড টু ৰেইন ৰবিনছন ক্ৰুছো হেড টু টেক চেল্টাৰ ড্ৰেছ এ ট্ৰী। ইয়াত হ'ব আণ্ডাৰ এ ট্ৰী। আফটাৰ ছাম টাইম দ্য ৰেইন এবাটেড হি লুক ড্ৰেছ দ্য স্কাই। ইয়াত হ'ব হি লুক এট দ্য স্কাই। দেয়াৰ ৱেৰ ষ্টিল এ লট অফ ব্লেক ক্লাউডছ ড্ৰেছ দ্য স্কাই। ইয়াত হ'ব ইন দ্য স্কাই। এতিয়া চাওঁ আহা আমি 11 নম্বৰ কুৱেশ্যনটো। নাম্বাৰ এটো দিছে ৰিড দ্য ফলোয়িং এক্সপ্ৰেছনছ ইন দ্য কাৰ্ডছ। ইয়াতে তলত কিছুমান কাৰ্ডছ দিয়া আছে আৰু কাৰ্ডছত কিছুমান এক্সপ্ৰেছন লিখা আছে। These are some expressions that Robinson Crusoe used while narrating the earthquake. আৰু এই কাৰ্ডবিলাকত ৰবিনছন ক্ৰুছই ভূমিকম্পৰ সময়ৰ কথা বৰ্ণনা কৰাৰ সময়ত যি যি ৱৰ্ড ইউজ কৰিছিলে তাৰে কিছুমান ৱৰ্ড দিয়া আছে। এইখিনি তোমালোকে পঢ়ি ল'বা। তাৰপিছতে নাম্বাৰ বিটোত দিছে নাও টেক আইডিয়াছ ফ্ৰম দ্য এক্সপ্ৰেছনছ given in the cards to write a few sentences about what happens when an earthquake occurs. Use the verbs in the simple present tense. ইয়াতে কৈছে যে এতিয়া কাৰ্ডত দিয়া অভিব্যক্তিবোৰৰ পৰা ধাৰণালৈ ভূমিকম্প হ'লে কি হয় সেই বিষয়ে কেইটামান বাক্য লিখিব কৈছে আৰু এইকেইটা চিম্পল প্ৰেজেণ্ট টেন্সত লিখিব কৈছে। ইয়াতে তোমালোকে লিখিব পাৰা যে অল অফ এ ছাডেন দ্য গ্ৰাউণ্ড ছাকছ। Tremors cause buildings to shake terribly. Powerful shocks destroy houses and trees. People feel sick in the stomach during the major shock. There are often 3 shocks in 8 minutes distance. অৰ্থাৎ হঠাতে মাটি কঁপি উঠে, কম্পনৰ ফলত অট্টালিকাবোৰ ভয়ংকৰভাৱে কঁপি উঠে, শক্তিশালী জোকাৰণিৰ ফলত ঘৰ-দুৱাৰ আৰু গছ-গছনি ধ্বংস হয়, ডাঙৰ ডাঙৰ জোকাৰণিৰ সময়ত মানুহে পেটত অসুস্থ অনুভৱ কৰে, 8 মিনিটৰ দূৰত্বত প্ৰায় 3টা জোকাৰণি হয়। এনেধৰণে লিখিব পাৰা। তাৰপিছতে 12 নম্বৰ কুৱেশ্যনটোত দিছে যে ৰাইট এ পেৰাগ্ৰাফ এবাউট এ নেচাৰেল ডিজাষ্টাৰ লাইক ফ্লাড, ষ্টৰ্ম এটচেট্ৰা। কি কৈছে? বানপানী, ধুমুহা আদি প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে অলপ লিখিব কৈছে। এটা এনচাৰ লিখিব পাৰা যে এ ফ্লাড হেপেন্স when there is too much rain or a river overflows its banks. It causes water to cover the land and sometimes enter homes and schools. অৰ্থাৎ অত্যাধিক বৰষুণ হ'লে বা নদী এখনে তাৰ পাৰ উফন্দি গ'লে বানপানীৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত পানীয়ে মাটি ঢাকি ৰাখে আৰু কেতিয়াবা ঘৰ-দুৱাৰ আৰু বিদ্যালয়ত প্ৰৱেশ কৰে। Floods can damage crops, houses and roads. People may have to leave their homes and stay in safe places. It is important to stay calm and listen to weather warnings during floods.
আৰু বানপানীয়ে শস্য, ঘৰ, বাট-পথৰ ক্ষতি কৰিব পাৰে। আৰু আমি তেতিয়া কি হয়, ঘৰ এৰি নিৰাপদ স্থানত থাকিব লগা হ'ব পাৰে। গতিকে এইখিনিয়ে আছিল আজিৰ কুৱেশ্যন এনচাৰসমূহ। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন এনচাৰসমূহ বিচাৰিছা, তেন্তে আমাৰ চেনেলত দিয়া আছে, তাত চাব পাৰিবা।